এটি দৰিদ্ৰ পৰিয়ালৰ এখন জিয়া ছবি। বৰ্তমান যুগতো জীৱন যাপন কৰে এটি ভঙা পজাত। নাই বিদ্যুৎ যোগান, ঢুকি নাপালে আজিও চৰকাৰী আঁচনিয়ে মমবাতি জ্বলাই অধ্যয়ন কৰাৰ পৰিৱেশ। পঞ্চায়ত প্ৰতিনিধিৰ লগতে চৰকাৰ প্ৰশাসনৰো নাই গুৰুত্ব। লালুকৰ এটি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰীক বীৰ লাচিত সেনাৰ সদস্যসকলে চকী টেবুলকে ধৰি শৈক্ষিক সমল প্ৰদান কৰে। কৰ্ণাবাৰী উন্নয়ন খণ্ডৰ উত্তৰ লালুক গাঁও পঞ্চায়তৰ ঢেকিয়াজুলি খ্ৰীষ্টান গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান গংগা মুণ্ডা নামৰ ছাত্ৰীগৰাকীৰ বাসগৃহত আজি সন্ধিয়া বীৰ লাচিত সেনাৰ সদস্যসকল উপস্থিত হয়। দৰিদ্ৰ পৰিয়ালৰ সন্তান তথা তুনিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গংগা মুণ্ডাই ঘৰত বিজুলী সংযোগ নথকাৰ বাবে মমবাতি জ্বলাই নিশাৰ ভাগত অধ্যয়ন কৰিবলগীয়া হয়। ছাত্ৰীগৰাকীৰ অৱস্থাৰ কথা জানিব পাৰি আজি সন্ধিয়া বীৰ লাচিত সেনাৰ সদস্যসকল ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হয়। বীৰ লাচিত সেনাৰ সদস্যসকলে ছাত্ৰীগৰাকীক টেবুল, চকী, বেগ, পানীৰ বটল, কিতাপ আদি প্ৰদান কৰি অধ্যয়ন কাৰ্য চলাই যাবলৈ উৎসাহ প্ৰদান কৰে। ইয়াৰ উপৰিও ছাত্ৰী গংগা মুণ্ডাক শিক্ষাৰ দিশত সকলো সুবিধা প্ৰদান কৰি যাব বুলিও বীৰ লাচিত সেনাই প্ৰতিশ্ৰুতি প্ৰদান কৰে। ভূপেন হাজৰিকাদেৱৰ কথাৰে মানুহে মানুহৰ বাবে যদিহে একো অকণো নাভাবে, কথাটো হ'ল কি আজি আমি উত্তৰ লালুক গাঁও পঞ্চায়তৰ অধীনৰ খ্ৰীষ্টান বস্তিত বিশেষ সূত্ৰে জানিব পাৰিছিলোঁ যে এগৰাকী মেধাৱী ছাত্ৰী খুব কষ্টৰে তেওঁ শিক্ষা গ্ৰহণ কৰি আছে। যিহেতুকে তেওঁ পিতৃ মাতৃ নাই, তেওঁ আইতাকৰ অধীনত থাকি শিক্ষা গ্ৰহণ কৰি আছে। তেওঁ এই বৰ্তমান হাই ছেকেণ্ডেৰী প্ৰথম বৰ্ষৰ ছাত্ৰী। সেয়েহে আজি আমি বীৰ লাচিত সেনাৰ এটি দল আহি তেখেতৰ কাষত আমি তেখেতৰ শিক্ষাৰ বিষয়ে কিছু কথা জানিব বিচাৰিলোঁ আৰু জানিব পাৰিলোঁ যে তেওঁ মানে একেবাৰে পঢ়াৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো একেবাৰে পোৱা নাই। সেইবাবে আমি বীৰ লাচিত সেনাৰ তৰফৰ পৰা তেখেতলৈ ক্ষুদ্ৰতম সহায় হাত আগবঢ়াবলৈ আমি আজি তেখেতৰ ঘৰত উপস্থিত হ'লোহি। বীৰ লাচিত সেনাৰ সদস্যসকলৰ এনে পদক্ষেপক পৰিয়ালটিৰ লগতে ওচৰ চুবুৰীয়া ৰাইজে শলাগ আৰু ধন্যবাদ জনাইছে। বীৰ লাচিত সেনাৰ সদস্যসকলে প্ৰশাসনক অতি শীঘ্ৰেই ছাত্ৰীগৰাকীৰ অধ্যয়নত সুবিধা হোৱাকৈ ছাত্ৰীগৰাকীক এটা গৃহ প্ৰদান কৰাৰ লগতে বাসগৃহত বিজুলী সংযোগ কৰিবলৈ দাবী জনাইছে। গাভৰু নৈৰ বানপানীয়ে এই অঞ্চল প্লাবিত কৰি তুলিছিল। সেই প্লাবিত কৰাৰ সময়ত আমি আমাৰ যুৱ সতীৰ্থসকলৰ সৈতে আহি এই অঞ্চলত ৰাইজৰ পৰিস্থিতিৰ বুজ ল'বলৈ আহিছিলোঁ। বুজ লৈ পেলাই আমি সেই ৰাইজক লঘু আহাৰৰ যোগান ধৰিছিলোঁ আৰু সেই মুহূৰ্ততে ইয়াৰ স্থানীয় ৰাইজে আমাক জনাইছিল যে এই ঢেকিয়াজুলি খ্ৰীষ্টান বস্তিৰ এগৰাকী মেধাৱী ছাত্ৰী, পিতৃ মাতৃহীন এগৰাকী ছাত্ৰী গংগা মুণ্ডা, তেওঁ বহু কষ্টেৰে মানে তেখেতৰ জীৱন যাপন কৰি আছে, লগতে পঢ়াৰ মানে তেখেতে হেৰি কৰি আছে। কিন্তু আমি এইটো কথা আমাক যেতিয়া ৰাইজে জনোৱাৰ পাছত আমি চিন্তা কৰি পেলাই যুৱ সতীৰ্থসকলৰ সৈতে আজি আহি পেলাই আমাৰ তেখেতৰ পঢ়াত সুবিধা হোৱাকৈ এখন টেবুল, এখন চকী, বেগ, যিখিনি যাৱতীয় বস্তু আমি সেইখিনি আজি তেখেতৰ গৃহত প্ৰদান কৰিছোঁ। আৰু তেখেতৰ গৃহলৈ আমি সিদিনাখনিও পানী হৈ থাকোঁতে আহিছিলোঁ। ইয়াত দেখিছিলোঁ আমি যে এই গৃহটো এককাললৈকে পানী আছিল আৰু যি সময়ত চৰকাৰখনে দুখীয়া দৰিদ্ৰৰ কথা শ্লোগান দিয়ে যে তেখেতলোকৰ উন্নতিৰ মানে কাৰণে কাম কৰিছোঁ বুলি তেখেতলোকে শ্লোগান দিয়ে, কিন্তু ইয়াত আহি পেলাই আমি এটা কথা অনুভৱ কৰিছোঁ যে এইটোতো প্ৰকৃততে এটা মানে মিছা এটা বাৰ্তা। কাৰণ যদি তেনেধৰণে হ'ল তেতিয়া প্ৰকৃত যিসকল হিতাধিকাৰী সেই হিতাধিকাৰীসকলে সুবিধা তেনেকৈ লাভ কৰিবলৈ সক্ষম হোৱা নাই কিয়? সৰ্বপ্ৰথমে বীৰ লাচিত সেনাক ধন্যবাদ দিবলৈ ইচ্ছা কৰিছোঁ, যিহেতুকে সেইদিনা বানপানীৰ সময়তো তেওঁবিলাকে আমাৰ বুজ বিচাৰ ল'বলৈ আহিছিলে আৰু সেই বুজ বিচাৰ লোৱাৰ সময়তে যিজনী ছোৱালীৰ কথা আমি পাতি আছিলোঁ, তাই তেওঁলোকক মানে কাম কৰাত সহায় কৰি আছিলে, আলু চালু কাটি সহায় কৰি আছিলে। আৰু তেতিয়াই মই কথাটো তেওঁবিলাকক কৈছিলোঁ যে এই ছোৱালীজনী মাক বাপেক নাই, অকল আইতাকৰ লগত থাকে, কিন্তু তাই ভাল ধৰণে যোৱা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিভিজন লৈ পাছ কৰিছে। ঘৰৰ একো ব্যৱস্থা নথকা স্বত্তেও এই ছোৱালীজনী ইমান ধুনীয়াকৈ এটা পাৰফৰ্মেঞ্চ দেখুৱাব পাৰিছে। যদিহে অকণমান সুবিধা পোৱাহেঁতেন
এই ছোৱালীজনী আগলৈ মানে ভাল আৰু ইয়াত কাকো বেছি ভাল ফলাফল দেখুৱাবৰ কাৰণে সক্ষম হ'লহেঁতেন। লখিমপুৰৰ পৰা ইছৰাকুল ইছলামৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।